গুড মৰ্ণিং। গোখানিৰ চাওকচোন অৱস্থাটো। জ্বৰ উঠি ভাল পালে, তাৰপিছত আকৌ যোৱাকালিৰ পৰা আকৌ জ্বৰ হ'ল। এতিয়া অকণমান ভাল পাইছে। চকু চাওক, তাইৰ দেহা চাওক, একদম অৱস্থা নাইকিয়া হৈ গৈছে আৰু একোৱে নোখোৱাইছে। এয়া দেখিছেনে, আকৌ পাপাকৰ লগতে যায়। বাকী ভিডিঅ'টো দেখাই থাকিম। আৰু আমাৰ লাইনৰ কাম এতিয়ালৈকে মানে ঠিকেই হোৱা নাই। যেনে তেনে যোৱাকালি কৰিলে থাকিব পৰাকৈ 1 ছেকেণ্ডত মানে সকলোখিনি শেষ কৰি দিলে গোটেই গাঁওখনৰ। অকল আমাৰ বুলিয়ে নহয়, চবৰে কিবা নহয় কিবা গৈছে আৰু কিছুমানতো বহুত বেছি ক্ষতি হৈছে। আমাৰো এতিয়া পানী ফিল্টাৰ, তাৰপিছতে ইনভাৰ্টাৰ, মিটাৰ, তাৰপিছত লাইনৰ তাৰবিলাক চব নষ্ট হৈছে। এতিয়া সেইবিলাক আকৌ কিনি আনি লগাই আছে। মানে ক'ত কি হৈ আছে এতিয়াহে চেক কৰি গম পাই আছে ন। বাকী দেখাই থাকিম দেই। এয়া ফিল্টাৰ উঠাই দিলে আৰু আজি চেক কৰি যাব ভাল হয়নে নহয়। ইফালে ৰাতিপুৱাই ডিউটি। এতিয়া বনাম বৰা চাউলৰ তেল পিঠা। তেল পিঠা বনাম বুলি সকলো যোগাৰ কৰিলোঁ, কিন্তু শেষতকৈ হ'ল পেকেট পিঠা। ইফালে মিঠাই, খৰমা, তেনেকৈহে চাহখিনি দিলোঁ। কাৰণ সময়ৰ অভাৱ হৈ গ'ল, সেইবাবে আৰু পিঠা বনোৱা নগ'ল। আৰু যোৱাকালিৰ পৰা কাপোৰ ধুব পৰা নাছিলোঁ। অলপ যিখিনি পাৰিছোঁ সেইখিনি ধুইছোঁ। বহুত কাপোৰ ওলায়, গতিকে আজি বহুত বেছি কাপোৰ ওলাইছে ধুবলৈ। সেয়াই ধুই মেলি ৰ'দত শুকাবলৈ দিছোঁ। আৰু ৱাশ্বিং মেচিনটো বেয়া হোৱা নাই, সেইটো ঠিকে আছে। আৰু আমাৰ গোখানি দুয়োজনীয়ে কেৱল পাপাকৰ ওচৰত থাকিহে ভাল পায়। আৰু মাজে মাজে যে দুয়োজনীৰ এনেকুৱা যুদ্ধ লাগে, কোনেও মানে ৰখাব নোৱাৰা নিচিনা হৈ যায়। চাওকচোন, এতিয়া ফেনখনৰ হৈ লাগিছে আৰু বন্ধ কৰি দিছে। দুয়োজনীকে মানে নিজৰ ফালে লাগে। এতিয়া এখনে ফেন কাৰ ফালে দিম তেনেকুৱা হয়। এতিয়া এজনীয়ে চলাই দিয়ে, এজনীয়ে বন্ধ কৰি দিয়ে। তেনেকৈ যুদ্ধ কৰি শেষত আকৌ ভালো হয়। আৰু ইফালে বায়ে খানা বনোৱাত লাগিব ধৰিছে। আৰু দাদাই যোৱাকালিৰ পৰা এয়া বস্তুবিলাক চেক কৰি আছে, মানে কোনটো বস্তু কি বেয়া হৈছে। যিহেতু এইবিলাক কাম দাদাই জানে, গতিকে কোনটো বেয়া হৈছে কোনটো ভালে আছে সেইবিলাক ৰাতিও চেক কৰিলে। আহি পোৱাত ৰাতি হ'ল যিহেতু, কিবাকৈ লাইনটো থাকিব পৰা কৰি এতিয়া আকৌ এইবিলাক চেক কৰি আছে। পানী ফিল্টাৰ, ইনভাৰ্টাৰ বেয়া হৈছে, কোনটো বস্তু লগালে ভাল হ'ব সেইটোৱে চাই আছে। আৰু বায়ে হাঁহি আছে, কিবাকিবি কৈয়ে থাকোঁ দুয়োজনীয়ে। ইফালে আমাৰ ৰান্ধনি মাজতে এবাৰ দুবাৰ আহে দেই। মাছ মাংস থাকিলে এনেকৈ পাক মাৰিয়ে থাকে। আজি বনাই আছিলে বায়ে টেঙা মাছ, আৰু মাছ আছে যিহেতু আহি আছে। ইফালে নাৰিকল পানীও খাই আছে। অলপ আগত চৰবত দিলোঁ, যিহেতু বহুত বেছি গৰম, গতিকে ঠাণ্ডা বস্তুৱে খাই আছে। আৰু এতিয়া মই আজি পাকঘৰৰ দায়িত্ব লোৱা নাই, যিহেতু বাহিৰা কাম অলপ মোৰ পৰি আছে, সেইবিলাককে কৰিব লৈছোঁ। আৰু ফাইনেলি দুপৰীয়া ভাত খাব লৈছোঁ। ভাবিলোঁ অলপ দেখাই দিওঁ আজিনো দুপৰীয়া সাজত কি বনালে। আলু ভাজি, মাছ ভাজি, বেঙেনাৰ লগত মাছৰ পেটু ভাজি, মাছ টেঙা জোল আৰু তিয়ঁহ পিঁয়াজৰ চালাড। ইফালে আছে দালি। একেবাৰে ধুনীয়া খানা, মানে গৰমৰ খানা আৰু দেই। আৰু গোটেই চাৰিজনে বহি কৈছোঁ, অলপ ভয়ে লাজে ভিডিঅ'টো কৰিছোঁ। কাৰণ মানুহজনে যিহে দম দিয়ে মাজে মাজে, ভিডিঅ' য'তে ত'তে কৰিলে মানে বেয়া পায়। সেইকাৰণে ভয়ে লাজে এনেকৈ কৰিলোঁ। আজি আকৌ এয়া বজাৰখন গোটেই উলিয়াই দিছোঁ মানুহজনক। এতিয়া মাজত বহি তেওঁ গোটেই বস্তুবিলাক ঠিক ঠাক কৰি আছে। মোৰ পিছে মনটো বেয়া লাগি আছে। বস্তুবিলাক উলিয়াই দিছোঁ, ভিডিঅ' কৰিছোঁ যদিও বেয়া লাগিছে বহুত। পেকিঙৰ কাম কৰি আছে এতিয়া। আৰু গোখানি দুয়োজনীয়ে দুইফালে, পাপাক মানে যিয়ে কাম কৰি নাথাকক কিয় দুয়োজনী দুই কাষে বা লগত থাকিবই। আৰু সিফালে পেকিং কৰিব দি আমি ওলাই আহিলোঁ। অলপ বজাৰ কৰিবলগীয়া আছে এতিয়া। তাকে মা, মই, গোখানি দুয়োজনী, বা আৰু দাদা। মানুহজনে পেকিং কৰাত লাগিছে, অলপ দেৰিকৈ আহিব হেনো। কিছু বস্তু লগা আছে। আৰু আমাৰ তেনেকুৱা হয়, মানে ক'ৰবাত যাব লাগিলে বা কিবা এটা কাম থাকিলে মানে দৌৰা দৌৰি। बोला गल
কি দৌৰি আছা কিয় দৌৰি আছা বলাই বলাই বিশালত আহি দুইজনী চিনাকি হৈ গৈছে। এতিয়া একেবাৰে মানে ভয় নকৰে কাকৈ, নিজৰ মতে য'তেই ত'তেই সোমাই গৈছে। আৰু ময়ো অলপ গোঁঠনি কাপোৰ লৈ এতিয়া আকৌ বয়স ড্ৰেছ চাই আছোঁ মানুহজনৰ কাৰণে। তেওঁ আকৌ পচন্দবিলাক বেলেগ নহয়, যিটি কাপোৰ একেবাৰে নিপিন্ধে, সেইকাৰণে ভালকৈ চাবলগীয়া হৈছে, কিন্তু নাপালোঁৱে টি চাৰ্ট। দুইজনীয়ে নিজৰ মতেই ঘূৰিছে, নিজৰ মতেই বস্তু চাইছে, কিন্তু অকণো আমনি কৰা নাই দেই। মানে এইটো বস্তু লাগিব সেইটো বস্তু লাগিব বুলি এনেই চাই ফুৰিছে দুইজনীয়ে। কি বা ভাল পাইছে আজি, আৰু একেবাৰে ফ্ৰী পাইছে ইয়ালৈ আহি থকা যায় যে, সেইবাবে মানে অকণো সংকোচ নাই কৰা, আৰু চিনাকি হৈ গৈছে ক'ত কি বস্তু থাকে। আৰু আহি গ'ল আমাৰ মিষ্টাৰ ৰয়। এতিয়া কিবা অলপ আলোচনা কৰিছে লাইনৰ বিষয়ে, ইনভাৰ্টাৰ বেয়া, ক'ত ভাল কৰিব দিলে ভাল হয় এইবিলাক। তাৰপিছত পাপাক আহি পালে যে এতিয়া গোঁসানী দুইজনী মানে সৰুজনী উঠিলে, এতিয়া ডাঙৰজনীকো ল'বলগীয়া হ'ল। এয়া চাওকচোন দুইজনীৰে কাণ্ডটো, পাপাক আহি পোৱাৰ পিছত আৰু এয়া গতি। তাৰপিছতে এয়া মানুহ দেখিছেনে বিশালত কিমান মানুহ আহিছে। আমাৰ বস্তু লোৱা হ'ল, এতিয়া আৰু বিলটো পে' কৰিলে যাব পাৰিম। সেইখিনি বস্তু ল'লোঁ। ৰাতিৰ অৱস্থা, পেকিঙৰ কাম চলি আছে। এতিয়া 10:30 বাজি গ'ল। মানে টোপনিৰ নিচাতে কিবা কিবি ওলাই গৈছে দেই মুখৰ পৰা। এতিয়া আকৌ এইবিলাক পেকিঙৰ কাম। বজাৰ কৰি আহি পোৱাতে আমাৰ 10টা বাজিলে। তাৰপিছতে আছিল পেকিঙৰ কাম। ইফালে খানা বনোৱাত দাদাই লগা কাৰণেহে গাহৰি আলু বনাইছিলে, আৰু এইখিনি আচাৰ কৰি লৈ যাব হেনো, তাৰে আচাৰ বনোৱা হ'ল। এতিয়া মই ভৰাই মেলি দিব লাগিব এইখিনি ধুনীয়াকৈ, পানী নলগাকৈ টেমা চেমা চাফা কৰি দিলোঁ। আৰু তাৰপিছতে আমৰ আচাৰো ল'ব হেনো, সেইবিলাকো ভৰালোঁ। আৰু বহুত ৰাতি হৈছে, এতিয়া 12টা বাজি গ'ল। শুৱাতে আজি 1টা বাজিব। বাকী আজিৰ ভিডিঅ'টো আছিল ইমানেই। আজিলৈ আহিছোঁ, বাই বাই।